দৰঙৰ আন্ধেৰীঘাট চকৰ গুৰুত্বপূৰ্ণ বজাৰৰ দুৰৱস্থা। বোকাপানীৰে ভৰি থকা বজাৰখনৰ কৃপা দৃষ্টি নপৰে ৰজাঘৰীয়াৰ। জনপ্ৰতিনিধিকো আবেদন নিবেদন দি ভাগৰি পৰিছে আন্ধেৰীঘাট ব্যৱসায় সমিতি আৰু ৰাইজে। কাণ সাৰ নাই চিপাঝাৰৰ বিধায়ক পৰমানন্দ ৰাজবংশীয়ে। ভেৰগাঁও খৈৰাবাৰী গুৱাহাটী সংযোগী পথছোৱা থকা দৰঙৰ এই আন্ধেৰীঘাট চক বজাৰৰ দুৰৱস্থা এয়া। কদৰ্যময় পৰিৱেশত প্ৰতিদিনে ব্যৱসায়ীসকলে কৰিছে ব্যৱসায়। দৰং, ওদালগুৰি আৰু তামুলপুৰ জিলাৰ লোকসকলে প্ৰতিদিনে ভিৰ কৰেহি এই বজাৰখনত। বজাৰখনৰ এনে পৰিৱেশৰ বাবে চৰকাৰক ধিক্কাৰ জনাইছে ৰাইজে। এই যে খালমাৰৰ পৰা পানেৰী পথছোৱা এইখিনি আজি বহু দিনৰ পৰা এই অৱস্থা। ইয়াতে বহুত এক্সিডেণ্ট, বহুত নাবালক ল'ৰা ছোৱালীৰ ইয়াত এক্সিডেণ্ট। ইয়াতে আমাৰ চিকিৎসালয় বুলি একদম সৰু, তাত ডক্টৰ নাথাকে প্ৰায়। মানে চৰকাৰে এনেকুৱা অৱহেলা কৰিছে আমাক। এই আন্ধেৰীঘাট বৃহত্তৰ চিপাঝাৰ সমষ্টি, ইয়াতে ওদালগুৰি সমষ্টি, ভালেকেইটা সমষ্টি, ইয়াতে 4টা সমষ্টিৰ মানুহ, কালাইগাঁও সমষ্টি। তেওঁলোকে অকল ইলেকশ্যনৰ সময়ত কি কৰিব আহে, তেওঁলোকে ভোট সুধিব আহে। আৰু যদি এইবাৰ কিবা কাৰণত যদি ৰাস্তাটো কমপ্লিট নহয়, আমি ডাম্পাৰ বন্ধ কৰিছোঁ। এইটো একচুৱেলি বন্ধ কৰিব নালাগে আমি, কিন্তু ব্যৱসায়ী সন্থাৰ উপায় নাই। চৰকাৰৰ কৰ্ণগোচৰ হওক বুলি আমি ডাম্পাৰ বন্ধ কৰি ঘূৰাই পঠাইছোঁ। আৰু আশ্চৰ্যজনকভাৱে আমাৰ পৰমানন্দ ৰাজবংশীদেৱে আহি ইয়াত শলাগি থৈ যায় যে কৰি দিম, ৰাস্তা কৰি দিম। দিলীপ শইকীয়া ছাৰেও তেনেকৈ কৈ যায় কৰি দিম। অকল তেওঁলোক নিৰ্বাচনমুখী কাৰ্যকলাপহে কৰে বুলি আমি ভাবিছোঁ। আৰু এই যদি এনেকুৱা থাকে পৰিৱেশ, অহা ইলেকশ্যনত 2026ত আমি ইয়াৰ একদম সমূলি বিৰোধী কৰিম। চৰকাৰৰ বিৰোধী আমি সদৌ ব্যৱসায়ী সন্থাই আমি বিৰোধী কৰিম। তেওঁলোকক উচিত শিক্ষা দিম বুলি আমি ডিচিশ্যন লৈছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি জনাইছোঁ, আপুনি বিনম্ৰভাৱে আপোনাক জনাইছোঁ যে ইমান দুৰ্ভগীয়া এই অঞ্চলটো, ইমান পিছপৰীয়া অঞ্চল। ইয়াত বেছিখিনিয়ে কৃষিজীৱী মানুহ, ইয়াত চাকৰিয়াল মানুহ বৰ বিশেষ নাই। ইয়াত একদম সৰু কিবা থলুৱা চব্জি পাচলি বিক্ৰী কৰি পেলাই ইয়াত জাগা নাই। আপোনালোকে দেখাইছে, গোটেই ৰাস্তা দেখাইছে। ইয়াতে বহিবৰ কোনো উপায় নাই, চব দোকানৰ মানে ওচৰে যায়। ইমান মানে ইয়াতে ব্যৱসায়ীখিনি হাৰাছমেণ্ট হৈছে যে চৰকাৰী কোনো সংস্থাপনো নাই। তেওঁলোকে কোনো নিবনুৱা সংস্থাপন দিব নোৱাৰে, বৰ ঢাক ঢোল বজাই থাকে। তেওঁলোকে বহুত কাম কৰিছে। মই কোনো পাৰ্টিত নাই দেই, মই একদম নিৰ্দলীয় মানুহ। কিন্তু আমি বিজেপিকে ছাপোৰ্ট কৰি আহিছোঁ ইমান দিন ধৰি। আৰু আমাৰ এইখিনি অঞ্চলৰ বৃহৎ এৰিয়াৰ মানুহে পৰমানন্দ তেওঁক বিশ্বাস কৰে, দিলীপ শইকীয়া ছাৰক বিশ্বাস কৰে। কিন্তু তেওঁলোকে চৰম বিশ্বাসঘাতকতা কৰিছে। আপোনালোকে চাওক, ইয়াতে খোজকাঢ়ি যাবৰ অৱস্থা নাই। ইয়াতে এজাক বৰষুণ দিলে আপোনালোকে কোনেও, গতিকে আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, আপোনালোকে মুখ্যমন্ত্ৰী মহোদয়ৰ কৰ্ণগোচৰ কৰক, এই নিউজটো বহুলভাৱে প্ৰচাৰ কৰক, যাতে আমাক অলপ মাহীয়াইৰ দৃষ্টিৰে নাচায়, আমিও যাতে চৰকাৰৰে এজন বুলি ভাবি। কাৰণ আমি নিৰ্বাচনৰ সময়ত ইমান আমি আচৰিত মানে সহযোগিতা কৰোঁ আমি গোটেই ব্যৱসায়ীখিনিয়ে এইখিনিত। আৰু আমাৰ হয়তো বেছিখিনিয়ে হিন্দু ভাষী মানুহ আমাৰ ইয়াত। আমাৰ গোটেই মানে বড়ো ভাষী আছে, হিন্দু ভাষী আছে, মুছলমান সম্প্ৰদায়ৰ মানুহ আছে, কিন্তু তেওঁলোক অলপ মাইনৰিটি মানুহ কম। বিভিন্ন দূৰৰ পৰা মানুহ আহে। আৰু ইয়াতে মানে কৈছোঁ নহয়, আপোনালোকে দেখিলে আচৰিত মানিব, ইয়াতে এক্সিডেণ্ট। মানে আমাৰ ব্যৱসায়ীখিনি তুলি লৈ যাব লাগে কাৰোবাক হস্পিটেলত নাই ডক্টৰ। যে চৰকাৰক এই সুযোগতে মই এটা অনুৰোধ জনাওঁ যে আন্ধেৰীঘাট মেডিকেলখন কি নামত দি থৈছে নে, তেওঁলোকে চাই যাওক। তেওঁলোকে আহি ইয়াতে যে পৰিৱেশটো আছেনে নাই, ডক্টৰ থাকেনে নাই উপযুক্ত সময়ত। ডক্টৰ নাপায় 2টা বজাৰ পিছত আমাৰ ইয়াত অঞ্চলত। বৃহৎ এৰিয়া এইটো, আচৰিত। ডক্টৰ নাথাকে, কম্পাউণ্ডৰে চিকিৎসা কৰে। কি কৰিব মানুহখিনিয়ে। গতিকে আপোনালোকে এই ৰাস্তাটোৰ লগতে এইখন আপোনালোকে মেডিকেলখনৰো আপোনালোকে চৰকাৰৰ কৰ্ণগোচৰ কৰক। আপোনালোক কাইণ্ডলি মেডিকেলখনৰ ওচৰত যাওক, তাৰ পৰিৱেশটো চাওক। আৰু গোটেই ৰাইজ আছে ইয়াতে, সোধক। আমাক চিকিৎসালয়খনৰো ব্যৱস্থা লাগে উন্নত মানৰ, যাতে ডক্টৰ পায়, আমি যাতে ডক্টৰ পাওঁ। গতিকে অকল নিৰ্বাচনৰ সময়ত তেওঁলোকে ভোট বিচাৰি আহিলেই সকলো শেষ নহয়। কিন্তু আমি সদৌ আন্ধেৰীঘাট ব্যৱসায়ী সন্থাই যদি এই ৰাস্তাটো যদি তেওঁলোকে কৰি দিব নোৱাৰে, আমি 2026 চনত একদম চৰকাৰ বিৰোধী স্থিতি ল'ম বুলি আমি সমূহীয়াভাৱে আলোচনা কৰিবলৈ বাধ্য হ'ম। এই যিটো আন্ধেৰীঘাট, এই যিটো একমাত্ৰ খৈৰাবাৰী, ভেৰগাঁও, পানেৰী হৈ যিটো আমাৰ গুৱাহাটীলৈকে সংযোগী ৰাস্তা, এইটো ৰাস্তাৰ অৱস্থা আপোনালোকে গমে পায়, আপোনালোকে দেখিছে। মই আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ কৰিব বিচাৰিছোঁ
তেখেতে নিজে গড়কাপ্তানি বিভাগটো চাই আছে, তেখেতৰ হাততে নিজৰ গড়কাপ্তানি বিভাগটো ৰাখিছে। গতিকে তেখেতে ইমিডিয়েট পৰমানন্দ ৰাজবংশী চিপাঝাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক আৰু লগতে আমাৰ মঙলদৈ নৱনিৰ্বাচিত নতুনকৈ মাননীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক তেওঁলোকে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই সম্পূৰ্ণভাৱে মানে নিৰ্দেশ দি এই ৰাস্তাটো চোৱা চিতা কৰি মানে অতি সোনকালে আমাৰ অসম মালাত যদি আছে অসম মালাৰ জৰিয়তে তেওঁ মানে কামটো আৰম্ভ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু ইতিমধ্যে আমি ৰাইজৰ সন্দেহ হৈছে, আমি পেপাৰতো পাইছিলোঁ তেওঁলোকে পাছ কৰিছিল বিধানসভাত তালিকা ওলাইছিল 52 কিলোমিটাৰ ৰাস্তা শালমৰাৰ পৰা পানেৰীলৈ, কিন্তু এতিয়া দেখা পাওঁ আমি মাজে মাজে ৰিপেয়াৰিং কৰিছে আৰু আধাৰ পৰা ৰিপেয়াৰিং হোৱা নাই। গতিকে এতিয়া সন্দেহ হৈছে যে আমি শালমৰাৰ পৰা পানেৰীলৈকে ৰাস্তাটো অন্য ছাইডত কাটি লৈ গৈছে নে এইটো ৰাস্তাটো আছে স্কিমটো নে একেবাৰে লাষ্টত বনাব আমাৰ সীমামূৰীয়া অঞ্চল কাৰণে এইটো আমি ধৰিব পৰা নাই। কিন্তু বাকী যিটো একেলগে মানে চেংচন হোৱা অসম মালাৰ ৰাস্তাবিলাকৰ কাম ইতিমধ্যেই প্ৰায় সম্পূৰ্ণ হোৱা দেখা গৈছে, আমি দেখা পাইছোঁ আমি অন্য ৰাস্তাবিলাক। কিন্তু আমাৰ যিটো এইটো আমাৰ ৰাস্তা একমাত্ৰ এইটো পানেৰীৰ পৰা গুৱাহাটী সংযোগী ৰাস্তাটো ইতিমধ্যে নিৰ্মাণ কৰাৰ কাম কোনো আৰম্ভ কৰা নাই। দ্বিতীয়তে গাড়ীৰ ব্যৱস্থা একেবাৰে অশোচনীয় পৰিস্থিতি। আমাৰ মানে STC এখন আছিল, STCখনো যোৱা বন্ধ কৰি দিছে চৰকাৰে। STCখন ৰাস্তাৰ কাৰণে নাযায়, ভেৰগাঁৱৰ পৰা আহিছিল, এতিয়া আন্ধেৰীঘাটৰ পৰাও নাযায়, তেওঁলোকে মানে ৰাস্তাৰ কাৰণে নাযায়। এইখিনিয়ে মই মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তেখেতৰ হাততে আছে গড়কাপ্তানি বিভাগটো, তেখেতে অতি সোনকালে মাননীয় চিপাঝাৰ বিধানসভাৰ সমষ্টিৰ বিধায়ক পৰমানন্দ ৰাজবংশী আৰু মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ ডাঙৰীয়াক ইতিমধ্যে নিৰ্দেশ দিবলৈ মই অনুৰোধ জনাইছোঁ।